হাই এভৰিৱান পুনৰ নতুন এটা ভিডিঅ' গৈ আপোনালোকক স্বাগতম জনাইছোঁ সো আজি মই আসাম জিঅ'গ্ৰাফি বা আসাম জিকেৰ কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ কৈ যাম তো আপোনালোকে এইবিলাক নোট কৰি ৰাখিব আৰু এইবিলাক আপোনাৰ যিকোনো কম্পিটিটিভ এক্সাম বা কুইজৰ বাবে প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ হয় তো সেইকাৰণে আপোনালোকে এইবিলাক নোট কৰি ৰাখিব সো আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে বৰ্তমান অসমৰ সৰ্বাধিক মাটিকাগিৰ জিগাখনৰ নাম কি उत्तर कार्बी आंगलং नेक्स्ट प्रश्न बर्तमान अहोमर आटाइतকৈ कम माटिकागिर जिगाखনৰ नाम কি कामरूप বা মহানগৰ नेक्स्ट प्रश्न 3 নম্বৰটো কি কৈছে চাওক অসমৰ কোনখন জিগাত জনবসতিৰ ঘনত্ব আটাইতকৈ বেছি তো এনসার কামরূপ বা মহানগর নেক্সট কোশ্চেন অসমত বর্তমান অনুসূচিত জাতির কেইটা গোষ্ঠী আছে উত্তর 16টা नेक्स्ट 5 নম্বৰটো কি কৈছে চাওক অসমৰ কোনখন জিগাত অনুসূচিত জনজাতিৰ সংখ্যা আটাইতকৈ বেছি তো উত্তৰ কাৰ্বি আংলং নেক্সট 6 নম্বৰটো চাওক অসমৰ কোনখন জিগাত অনুসূচিত জনজাতিৰ সংখ্যা আটাইতকৈ কম উত্তৰ হাইলাকান্দি নেক্সট অসমৰ কোনখন জিগাত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি উত্তৰ কামৰূপ নেক্সট কোশ্চেন অসমৰ কোনখন জিগাত শিক্ষিতৰ হাৰ আটাইতকৈ কম উত্তৰ ধুবুৰী নেক্সট অসমৰ আটাইতকৈ ডাঙৰ জিগাখনৰ নাম কি কাৰ্বি আংলং नेक्स्ट 10 নম্বৰটো কি কৈছে চাওক অসমৰ কোনখন জিগাত জনসংখ্যা বেছি উত্তৰ নগাঁও নেক্সট 11 নম্বৰটো কি কৈছে চাওক অসমৰ কোনখন জিগাত জনসংখ্যা কম ডিমা হাছাও অসমৰ প্ৰধান বাণিজ্যিক শস্য কি উত্তৰ মৰাপাট নেক্সট কোশ্চেন উজনি অসমৰ চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে টকলাইট নেক্সট কোশ্চেন গুৱাহাটীৰ ক'ত কফি প্ৰস্তুত কেন্দ্ৰ আছে লখৰা 15 নম্বৰটো কি কৈছে চাওক অসমত কফি গৱেষণা কেন্দ্ৰ ক'ত আছে উত্তৰ ডিফুত নেক্সট 16 নম্বৰটো কি কৈছে অসমৰ প্ৰথম তেলৰ শোধনাগাৰটোৰ নাম কি উত্তৰ ডিগবৈ লাষ্ট প্ৰশ্ন অসমৰ আটাইতকৈ ডাঙৰ তেল শোধনাগাৰটোৰ নাম কি উত্তৰ বঙাইগাঁও শোধনাগাৰ সো কেনেকুৱা লাগিল আজিৰ ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা নতুন ভিডিঅ' পাবলৈ